যদুলৈকে ফোন এটা কৰোঁচোন ৰ কিবা এটা মেনেজ কৰিব লাগিব এইটো বস্তুৱে এইটো ইমান কম দৰমহা দিয়ে ইমান দূৰ চলিব পাৰি জানো ৰিঙে কৰা নাই আকৌ এবাৰ কৰোঁ হেল্ল' যদু ভাদ কচোন আমাৰ তাত 15,000 দিয়ে আকৌ দৰমহা তহঁতৰ তাত 30,000 দিয়ে নি দৰমহা একো শুনা নাই ৰ মই বাহিৰলৈ ওলাই আহিছোঁ নেটৱৰ্কে নাই পোৱা হেৰি তোক ভালৰ কাৰণেহে কৈছোঁ আমাৰ ইয়াত পোষ্ট এটা খালী আছে তই আমাৰ ইয়ালৈকে গুচি আহিবি নি নহ'লে 30,000 দৰমহা হ'ব আৰু কামটোতো সমানেই হ'ব একেই হ'ব সঁচাকৈ কৈছ নি ভাদ ভালেই কথা তেনেহ'লে মই আজিয়ে চাকৰি ৰিজাইন দিম ৰবি বছক মই এতিয়াই ক'মগৈ হ'ব কগে যা সন্ধিয়া হৈ আহা এবাৰ ধুমুহাবোৰ নিয়া জোৰাই বছ সোমাব পাৰোঁনে সোমাই আহ বছ কম্পিউটাৰত কিবা কাম কৰি আছিলে নি আপুনি নহয় কোম্পানীয়ে প্ৰজেক্ট এটাৰ বিষয়ে কম্পিউটাৰত মানে চাৰ্চ কৰি চাইছিলোঁ মানে কি কৰিব পাৰি বছ মোৰ কথা এটা ক'বলগীয়া আছিলে কি কথা কচোন বাৰু বছ মই চাকৰিটো ৰিজাইন দিম বুলি ভাবিছোঁ মই ইয়াৰ পৰা যিকেইটা টকা পাওঁ সেইকেইটা টকাই মোৰ পৰিয়ালটোৰ চলাবলৈ বৰ কষ্ট হয় বছ মই কাইলৈৰ পৰা বেলেগ এটা কামত জইন কৰিম যা বেলেগ কি কামলৈ যাচোন 15,000 টকাত যদি ইমান সহজ কামটোকে কৰিবলৈ টান পাইছ তেতিয়াহ'লে বেলেগ কোনেনো কিমান পইচাতনো কোনে ভাল কাম দিব পাৰে চাচোন চবেই মোৰ এই অফিচৰ পৰা বিশ্বাসঘাতকতা কৰি যাওঁ চবেই পিছত পস্তাওগে যা গেট আপ হ'ব যাওঁ বছ সি কি কাম পাইগে চাওঁচোন পিছত মোৰ ওচৰলৈকে চেলেকি ঘূৰি আহিব ছাৰ মে আই কাম ইন আহা কোন আছে আহা ছাৰ মই একদম দুখীয়া মানুহ ছাৰ মই কাম এটা বিচাৰি আহিছিলোঁ পামনে বাৰু ইয়াত যেনে তেনে কিবা কাম এটা দিলেই হ'ব 10,000 মানৰ টকাৰ ওপৰত পোৱা তুমি একদম ঠিক সময়তে ওলাইছেহি দেই অকণমান আগত আমাৰ এজন এমপ্লয়ীয়ে ৰিজাইন দিছে তোমাক সেই পষ্টতে সোমোৱাই দিম তুমি 15,000 টকা পাবা তুমি এমাহত দেওবাৰ কেতিয়াৰ বাহিৰে প্ৰত্যেকটো দিনতে কিন্তু আহিব লাগিব আৰু তোমাৰ 10 বজাত ছুটি হ'ব ছাৰ মই এই কামটো কৰিবলৈ ৰাজি আছোঁ এতিয়া ছাৰ মই যাব পাৰোঁনে যোৱা তুমি কাইলৈ 8-9টাত পুৱাকৈ আহি যাবা আৰু কাইলৈৰ পৰা তোমাৰ কামো আৰম্ভ হ'ব আৰু দিনো আৰম্ভ হ'ব আৰু 30 দিনত তুমি দৰমহাটো পাবা যোৱা দেই যোৱা হ'ব ছাৰ যাওঁ দেখিছা ই মোক চাকৰি লোভ দি